তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এন্ড গ্যান্ডিপ। আজি আমি তোমালোকৰ কাৰণে লৈ আহিছো জিটি অৰ্থাৎ জিটি এন্ড পিজিটি যেটো গ্ৰেজুৱেট টিচাৰ এন্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো এক্সাম হয়। তো সেই এক্সামটো আমি ফাৰ্স্ট অফ অল আজি তোমালোকৰ গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ জিটিৰ যি মেথ সেকশনৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন, তো সেই কোৱেশ্চনৰ সলিউশন আমি লৈ আহিছো। আৰু সেই কোৱেশ্চনৰ সলিউশনটো আমি যেটো এপ্ৰোচত কৰিম, কাৰণ নিশ্চয় যিমানখিনি এক্সপেৰিয়েন্স আছে তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাইছা। যদিহে তোমালোকে ট্ৰেডিশনাল মেথডত কৰিব গৈছা, ডেফিনেটলি তোমালোকে ভাবিবা যে স্যাৰ মেথছৰ সেকশনটো মোৰ দ্বাৰা নহব। যিসকলে মেথছত অলপ টাফ পায়, অলপ প্ৰবলেম পায়, তো আমি কি এপ্ৰোচত কৰিব পাৰিম, যি এপ্ৰোচত আমি গোটেইখিনি মেথছৰ এৰাউণ্ড যদি আমি ভাবো 10+ স্কোৰ মই তাত কৰিব পাৰো। তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, ভিডিওটো ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ চাব লাগিব। তেতিয়া তুমি গম পাবা যে সঁচাকৈ যে স্যাৰ এনেকুৱা যদি শৰ্ট ট্ৰিক আমি পাওঁ, নিশ্চয় আমি মেথছত 10+ স্কোৰ কৰিব পাৰিম। আৰু যদি কোনোবাই ভাবিছে নাই যে স্যাৰ মই এই মেথছৰ সেকশনটো বাদ দিম, দেন ডেফিনেটলি তুমি সিলেকশনৰ পৰা বহুত দূৰত যাব গৈ আছে। কাৰণ জিকে পোৰশন সবে পঢ়িব, পেডাগজি সকলোৱে কৰিব, ইংলিছৰ সবৰ কাৰণে এভাৰেজ একে। তো সিলেকশন তোমাক যি 5 মাৰ্কছৰ বা 10 মাৰ্কছৰ ডিফাৰেন্স আহিব ন, তো এই ডিফাৰেন্সটো ইয়াত আহিব পাৰে। ঠিক আছে, তো তাৰ কাৰণে তোমালোকে যদি আমাৰ আসাম কম্পিটিটিভ এক্সাম আৰু গ্যান্ডিবৰ লগত প্ৰস্তুতি চলাব বিচৰা, দেন আমি তোমালোকৰ কাৰণে এটা কোৰ্সো লৈ আহিছো, য'ত তোমালোকে ডেইলি বেসিছৰ লাইভ ক্লাস পাবা, ৰেকৰ্ডেড ক্লাস পাবা, ফুল মক টেষ্ট, টপিক ওয়াইজ মক টেষ্ট, পিডিএফ নোটস আৰু গোটেইকেইটা সাবজেক্টে তোমালোকে একেটা প্লেটফৰ্মতে পাই যাবা। আৰু লগতে যোৱা বছৰ তোমালোকে সকলোৱে জানে যে আসাম কম্পিটিটিভ এক্সামৰ যোগেৰে আটাইতকৈ বেছি সিলেকশন হৈছিল। তো এতিয়া আসাম কম্পিটিটিভ এক্সাম আৰু গ্যান্ডিবে তোমালোকৰ কাৰণে লৈ আহিছে গোটেইবিলাক ক্লাছৰ লাইভ ক্লাছ উইথ ৰেকৰ্ডেড ক্লাছ। তো ইয়াৰ কাৰণে 2 ইয়াৰ্ছৰ ভ্যালিডিটি ৰাখিছো, আৰু লগতে 1499ত অনলি তোমালোকে এই কোৰ্সটো লৈ প্ৰস্তুতি চলাব পাৰা। আৰু এতিয়াৰ পৰা চলাব লাগিব, কিয়? কাৰণ তোমালোকে আমাৰ অসম চৰকাৰে বা সিএমএ বাৰ কৈছিল যে 55,000+ ভ্যাকেন্সিত আমাৰ টিচিং প্ৰফেশনত আহি আছে। সো তোমালোকৰ কাৰণে বহুত বেছি ভাল সুযোগ, কিন্তু সেই সুযোগটো এক্সাম হোৱাৰ ওচৰলৈ ৰখি থাকিলে নহয়। ঠিক আছে, তো যে নহওক আমি কোৱেশ্চনলৈ আহিছো। তো ইয়াত কোৱেশ্চন দিয়া আছে, তো হাউ মেনি কেজি অফ টি worth 47.75 per kg should be mixed to 8 kg? তো কোৱেশ্চনটো মই মাতি নিদিও বাৰু, কোৱেশ্চনটো লিখাই আছে। তো কোৱেশ্চনটোত কি আছে তোমালোকক মই কৈছো যে চোৱা, ইয়াত কি কৈছে, দুটা চাহপাত আছে। ওকে, এটা চাহপাতত মানে যেটো দাম আছে 47.75, আৰু এটা চাহপাত বা যেটো টি আছে সেইটো প্ৰাইস পাৰ কেজি প্ৰাইস আছে 54 পইণ্ট, সকলোৱে চাই যাবা 54.50। কি কৈছে যে ইহঁতক আমি ইহঁতক মানে কি কৰিছে, মিক্স কৰিছে, মানে ইয়াৰ পৰা অলপ লৈছে, ইয়াৰ পৰা অলপ লৈছে, লৈ পেলাই ইয়াক কি কৰিছে 55 টকাত সেল কৰিছে। কেই টকাত সেল কৰিছে? 55 টকাত। আৰু 55ত যেতিয়া সেল কৰিলে তাৰ গেইন অৰ্থাৎ তাৰ লাভৰ পাৰ্সেন্টেজটো হৈছে 10%। তো কোৱেশ্চনত কৈছে যে এটা চাহপাত মই কিনি আনিছো 47.75ত, এটা চাহপাত কিনি আনিছো 54.50, আৰু দুইটা চাহপাত মিক্স কৰি পেলাই মানে কি কৰিছো, মই 55 টকাত সেল কৰিছো। আৰু 55 টকাত সেল কৰোতে মোৰ তাতে 10% প্ৰফিট হৈছে। কোৱেশ্চন আছে এইটো। ইয়াত কৈছে যদিয়ে 54.50 কেজি পাৰ কেজি যেটো চাহপাত আছে, তো তাৰে 8 কেজি চাহপাত লৈছে। তো ইয়াৰ পৰা 8 কেজি চাহপাত লোৱা হৈছে। তো কৈছে যদি 55 টকাত যদি সেল কৰো আৰু 10% গেইন হয়, লাভ হয়, তেতিয়ালে ইয়াৰ পৰা কিমান কেজি চাহপাত লব লাগিব। তো এই যেটো কোৱেশ্চন, তো যদি কোনোবা এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি পোৱা নাই, ডেফিনেটলি অলপ প্ৰবলেম পাব পাৰা, কিন্তু ইয়াক যেতিয়া আমি একদম বেসিকৰ পৰা পঢ়িম ন, এই কোৱেশ্চনটোত একেবাৰে ইজি, একদম বেসিক আৰু কমন কোৱেশ্চন হয়। আৰু এই কোৱেশ্চনটো আমি কৰিব পাৰো এলিগেশন মেথডৰ যোগেৰে। তো এলিগেশন মেথড মানে কি হয়? তো এলিগেশন মানে কি হয়, তো এতিয়া তোমালোকে মাইন্ড কৰিবা যে স্যার 47.75 বা 54.50 এই দুইটা কি হয়? স্যার 47.50 বা 54.50 এই দুইটা আছে কস্ট প্রাইস। তার মানে ইমান টকাত কিনি আনা চাহপাত, ইমান টকাত কিনি আনা চাহপাতক আমি কি কৰিছো 55 টকাত সেল কৰিছো। এটা ঘটনাটো হচ্ছে এলিগেশন মেথডত কি আমাৰ রুল আছে, যে এলিগেশন মেথডে কয় যদিয়ে আমি কস্ট প্রাইসৰ কথা কওঁ, তেতিয়ালে আমি এলিগেশন সদায় কস্ট প্রাইসৰ ওপৰতে লগাব পাৰিম।
যদি মই সেলিং প্ৰাইসৰ কথা কওঁ তেতিয়ালে মই এলিগেশন সেলিং প্ৰাইসৰ ওপৰতে লগাব পাৰিম অৰ্থাৎ যেনে এইটো এটা কস্ট প্ৰাইস দিয়া আছে এইটো এটা কস্ট প্ৰাইস দিয়া আছে তো আমি যদি এলিগেশন লগাম ন ইয়াতো মই ধৰক এলিগেশন লগালে মাজত এটা নাম্বাৰ লিখিব এতিয়া মই 55 ইয়াত লিখিব নোৱাৰো স্যাৰ কিয় নোৱাৰে কাৰণ ইয়াত এইটো সেলিং প্ৰাইস দিয়া আছে আৰু এটা কস্ট প্ৰাইস অৰ্থাৎ ইয়াতো যেতিয়া আমি কস্ট প্ৰাইস দিম অৰ্থাৎ যেটো আমি বেছিলো মিক্স কৰি পেলাই দুইটাই তো ইয়াতো আমি এলিগেশন লগালে আমি কি দিব লাগিব কস্ট প্ৰাইস দিব লাগিব যদি দিব লাগে তোমালৈ সিম্পল চোৱা 55 পার কেজি অর্থাৎ 1 কেজিত কিমান সেল কৰিছে কি 55 ত তাতে 10% কি আছে প্রফিট এতিয়া যিসকলে ক্লাস আগৰ পৰা বেসিকৰ পৰা কৰে বা কৰিছে গম পাব আমাৰ লগত জড়িত হয় তো আমি কি কৈছো যে আমি কস্ট প্ৰাইসক সদায় 100% লিখিব পাৰো তাৰ প্ৰফিট পার্সেন্ট কিমান 10% তো টোটাল তাৰ সেলিং প্ৰাইস কিমান হ'ব 110% এটো কিহত পার্সেন্টেজত যদি লিখো সেলিং প্ৰাইস কিমান হ'ব 110% আমার কি হবো সেলিং প্রাইস হবো যদি 110 সেলিং প্রাইস হয় অর্থাৎ তোমার পার্সেন্টেজত এটু আর এক্সাক্ট ভ্যালু 55 দিয়া আছে অর্থাৎ পার্সেন্টেজত দিয়া আছে 110% আর এক্সাক্ট ভ্যালু দিয়া আছে 55 তো আমি ইয়াক যদি এইফালে গুটে লৈ আহো অর্থাৎ পার্সেন্ট সাইনডাল রিমুভ কৰা ললে তলত কি আহিব 100 এই গুটে নাম্বার খিনি যদি আমি এইফালে লৈ আহো স্যার এইফালে আনিব কিয় লাগে কাৰণ আমাৰ কস্ট প্ৰাইসৰ ভ্যালু লাগে নহয় কিয় কস্ট প্ৰাইসৰ ভ্যালু লাগে কৈছো মই কৈছো যে এলিগেশন আমি সেম কোয়ান্টিটিছৰ মাজতে লগাও মানে সেম মানে কি হয় আমি জিবিলা ৰাখি থাকিব সেইবিলাকৰ মাজতে লগাম তো আমি কস্ট প্ৰাইস মানে 100% জানো অৰ্থাৎ মই যদি ইয়াক 100 কৰিবলৈ কি লগত মাল্টিপ্লাই কৰিম তো 110 100 কৰিবৰ কাৰণে তো ইয়াক যদি মই 100 কাৰণ মই এইফালে 100% পালে ইয়াফালে মই যদি 100% পাও তেতিয়ালে কি হ'ব তো তেতিয়ালে মোৰ এক্স্যাক্টলি কি হ'ব মই কস্ট প্ৰাইস পাম কাৰণ পার্সেন্টেজত 100% মানে কস্ট প্ৰাইস তো মই 100% পাবৰ কাৰণে তো মই কি লগত পূৰণ কৰিব লাগিব তো এটো 110 হল ন তো ইয়াক আমি উল্টা সাইড পূৰণ কৰিব লাগিব যেনে মই এটা 100 কৰিম আৰু এটা 1 তো ইয়াতে কি কৰিম চা তো ইয়াত যদি 100% বা ইয়াক যদি মই এইফালে গুটে লৈ আহো তোমাৰ সিম্পল চোৱা ইয়াক যদি এইফালে গুটে লৈ আহা তো এই গুটেখিনি এইফালে যদি লৈ আহো তেতিয়ালে আমাৰ কি হ'ব 55 into 100 কাৰণ ই তলত আছিল এইফালে ওপৰত যাব আৰু ই ওপৰত আছিল তলত আহিল 110 তো 0 0 ক্যান্সেল তো এনেকৈ কৰে 11 ৰে 55 5 টাইম আৰু 50 তো আমি যি ভ্যালুটো পাইছো এটো আমি 100% এর ভ্যালু পাইছো আৰু এটোকে কস্ট প্ৰাইস বুলি কয় তো আমাৰ কস্ট প্ৰাইস কিমান হল 50 আৰু এলিগেশন লগালে আমি এতিয়া 50 তে লগাব পাৰিম কিয় স্যার কস্ট প্ৰাইস আমাৰ 50 দি আছে ঠিক আছে তো কস্ট প্ৰাইস মানে কি 55 ত যেতে সেল কৰিছিল 55 সেল কৰিছিল 10% তাতে প্ৰফিট হৈছিল ইয়াত সেলিং প্ৰাইস 55 লিখিব নোৱাৰো কিয় এইটা কস্ট প্ৰাইস মানে এলিগেশনো কস্ট প্ৰাইসতে লগাব লাগিব অৰ্থাৎ কি 55 লাভ কৰোতে তাতে কস্ট প্ৰাইস আছিল 50 এটা এলিগেশন কেনেকৈ লগায় এইটো পৰা এইটো মাইনাস কৰা তো এইটো পৰা এইটো মাইনাস কৰিলে আমি জানো আমি এইটো পৰা এইটো মাইনাস কৰি এনেকে এ ইয়াত লিখিম 2.25 হ'ব সাগে ন তো এইটোৰ পৰা এইটো মাইনাস কৰিলে আমাৰ কিমান হ'ব 4.50 হ'ব বহুত বঢ়িয়া তো আমাৰ ৰেশিওটো আমাৰ ওলাই গল স্যার ৰেশিওটো কি ওলাই গল তো এইটোৰে এইটো কেইবাৰ যাব তোমালোকে যিসকলে পুৰণ বেসিক ইনটু জানা তেতিয়ালে এইটো 2 টাইমছ যদি কৰো তেতিয়ালে আমি 4.50 পাম তাৰ মানে কি হ'ব তাৰ মানে কি হ'ব এইটো 1 টাইম যাব এইটো 2 টাইম যাব ঠিক আছে কথা কটি 2 অৰ্থাৎ ইহঁতৰ যিটো ৰেশিও পালো এইটো 2:1 পালো সো 2:1 মানে কি 2:1 মানে হৈছে ইহঁতৰ যেতিয়া আমি মিক্স কৰিম ন এইটো কোয়ান্টিটি 2 যদি লও এইটো কোয়ান্টিটি 1 লম তো এনেকুৱা টাইপত মিক্স কৰিব লাগিব তো তেনেকুৱা টাইপত মিক্স কৰিলে আমাৰ কি হ'ব তাৰ যিটো সেলিং প্ৰাইস 55 ত সেল কৰিলে 10% প্ৰফিট হ'ব কিন্তু ইয়াত কৈছে নহয় 54.50 পার কেজি যিটো আমাৰ বস্তু আছে বা চাহপাত আছে বা টি আছে সেইটো আমি কিমান কেজি লৈছো 8 কেজি তো এটো ৰেশিওতে আছে 1 ৰ ভ্যালু ইয়াত কি বুজাই আছে 8 কেজি তো 1 ৰ ভ্যালু যদি 8 কেজি হয় তো 1 means 8 কেজি বুজাই আছে তো আমি কি কৰো 1 to এটো ডিভাইড কৰি দিয়া তো আমি কি যে ৰেশিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালু ডিভাইড কৰিলে আমি যেটো পাই এটো ম্যাজিক নাম্বাৰ কয় তো ৰেশিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালু ডিভাইড কৰিলে ম্যাজিক নাম্বাৰ পালো তো ম্যাজিক নাম্বাৰটো যত পূৰণ কৰে এক্সাক্ট ভ্যালু পাম তো 47.75 যেটো কেজি আছে পার কেজি আছে সেইটো ৰেশিওৰ ভ্যালু 2 আছে তো ইয়াৰ লগত ম্যাজিক নাম্বাৰ 8 পূৰণ কৰি দিয়া 16 কেজি অৰ্থাৎ 47.75 পার কেজি যেটো কোয়ান্টিটি আছে সেইটো আমি কি বানাব লাগিব 16 কেজি যদি আজিলৈ কোনোবাই এলিগেশন ইউজ কৰি পোৱা নাই তো হি প্ৰবলেম পাব প্ৰবলেম এই কাৰণে পাব কাৰণ মই ইয়াত তোমালোকক এনেকুৱা কৰিব নোৱাৰো যে স্যাৰ
যে মই একদম বেসিকৰ পৰা পঢ়াই দিম তথাপিও মই ট্ৰাই কৰিছো তোমালোকক প্ৰতিটো কথাই ডিটেইলছত বুজাই দিয়াৰ কাৰণে ঠিক আছে আৰু একো নহয় যেতিয়া আমি কোৰ্সত মানে বেসিকৰ পৰা পঢ়িম তো এইবিলাক একেবাৰে ইজি হ'ব ঠিক আছে তো এইটো কোৱেশ্চন চোৱা এভাৰেজৰ কোৱেশ্চন তো এই ব্যাটসম্যান অফ ইন্ডিয়ান ক্রিকেট টিম হ্যাজ an average of 45 runs 84 innings the difference between two particular innings say A and B in is 120 runs when runs scored innings A are more than the runs scored innings B if these two innings are removed his average runs for 82 remaining innings come down to 43 runs so what are his runs scored in innings A তো কোৱেশ্চনটো আমাৰ দেখিলে অলপ দিগলীয়া যেন লাগিছে কিন্তু কোৱেশ্চনটোত কি কৈছে যে এজন ব্যাটসম্যান আছে মানে সৰি নট এজন ব্যাটসম্যান তো ঠিক আছে এই ব্যাটসম্যান অফ ইন্ডিয়ান ক্রিকেট টিম ওকে তো এজন ব্যাটসম্যান আছে এটা ইন্ডিয়ান ক্রিকেট টিমৰ হি 84 টা ইনিংস খেলিছে যাৰ এভাৰেজ আছে 45 এটা এভাৰেজ মানে কি এভাৰেজ মানে প্ৰতিটো ইনিংসত সমানে 45 45 45 কৈ ভাগত পৰিছে ঠিক আছে সকলো ক্লিয়াৰ আছে তো তোমাক যদি কয় তুমি মানে 2 days মানে কৰবাত গৈছা ওকে 1 daysত তুমি 10 এভাৰেজ চকলেট খাইছা তো 10 চকলেট যদি এভাৰেজ খোৱা 2 daysত কিমান হ'ব 2 * 10 আমাৰ ৰাইট অৰ ৰং তো তেতিয়ালে 20 চকলেট তুমি স্যাৰ 1 daysত খাইছা তো 20 চকলেট স্যাৰ 1 daysত খাইছা এইখিনি আমি গম পাইছো এটা 20 চকলেট যদি মানে 2 daysত খাইছা আমি সেইখিনি কথা গম পাইছো তাৰ মানে আমি টোটাল নাম্বাৰ daysক টোটাল এভাৰেজেৰে ইনটু কৰিলে টোটাল নাম্বাৰখিনি পাই যাও ঠিক আছে এভাৰেজ মানে প্ৰত্যেকটাতে সমানে ভাগ হৈছে তাৰ মানে 84 ইনিংছৰ 45 ৰানছ এভাৰেজ মানে কি তাৰ মানে 45 45 45 এনেকে 84 টা ইনিংছত ভাগ হৈ গৈছে ঠিক আছে ৰাইট অৰ ৰং ৰাইট গুড তো আমি কি কৈছো এই ইনিংস দুটাৰ ধৰাল পাৰ্টিকুলাৰ ইনিংস দুটা এ আৰু বি আমি ইনিংস দুটা 84 টা ইনিংস খেলিলে আৰু দুটা ইনিংস এ আৰু বি আমি নাম দিলো আৰু সেই দুটা ইনিংসৰ যেটো ডিফাৰেন্স আছে সেইটো 120 রানস আছে আৰু কৈছে যদি আমি সেই এ কিন্তু যত এ আর মোর দেন রান স্কোর বি ইনিংস তো বি ইনিংসত কৈ এ ইনিংসৰ ৰানটো বেছি হৈছে ঠিক আছে তো ইয়াত কি কৈছে যদি আমি দুটা এ আৰু বি দুটা ইনিংস আমি ৰিমুভ কৰি দিও গুচাই দিও তেতিয়ালে 84 টা ইনিংস আছিল দুটা ইনিংস গুচাই দিয়াৰ লগে কিমান টা ইনিংস থাকিল 82 টা ইনিংস এই 82 টা ইনিংস সেই দুটা ইনিংস গুচাৰ লগে এভাৰেজটো আমাৰ 43 লৈ আহি গল তেতিয়ালে কৈছে এই ইনিংসটোত কিমান ৰান স্কোৰ কৰিছিল ঠিক আছে সেইটো আমাৰ কোৱেশ্চন এটা ঘটনাটো মই কি কৈছো টোটাল নাম্বাৰ অফ ইনিংস যেনে 45 এভাৰেজ হয় 84 কি হয় 84 কি হয় 84 টা ইনিংস আছে 84 টা ইনিংসত মানে কি এভাৰেজ 45 মানে প্ৰতিটো ইনিংসত 45 45 45 45 এনেকে গৈ আছে তাৰ মানে টোটাল ৰান যদি আমি চাবলৈ যাও 45 * 84 নেক্সট আমি চাইছো যে 82 টা ইনিংসত কাম ডাউনস টু 43 রানস তো 82 টা ইনিংসত আমাৰ যে এভাৰেজ হৈছে সেইটো 43 হৈছে মানে যদি পূৰণ কৰো তো দুটা আমি ইনিংসৰ এতে পাই যাম পোৱাৰ পিছত ধৰাল ইয়াত মই কিবা এটা ভ্যালু পাইছো ইয়াত কিবা এটা ভ্যালু পাইছো দুটা যেটা মাইনাস কৰিম তোমালৈ চোৱা ইয়াত 82 টা ইনিংস আছে এতে 84 টা ইনিংস আছে মাইনাস কৰাৰ লগে আমি কি গম পাম এই যে দুটা ইনিংস এটা ইনিংসৰ নাম এ আন এটা ইনিংসৰ নাম বি দুটা ইনিংসৰ টোটাল যেটো সাম সেই সামটো পাম বুজি পাইছানে পোৱা নাই প্ৰ্যাকটিক্যালি ভাবা প্ৰ্যাকটিক্যালি ভাই ক্ৰিকেট খেলিব গৈছা কেনেকৈ ভাবিলে গম পাবা তো তেতিয়া দুটা ইনিংসৰ সাম পাম am I right or wrong of course পাম কিন্তু স্যার এই দুটা মাল্টিপ্লাই কৰোতে মোৰ বহুত টাইম লাগিব তো আমি এভাৰেজত এটা শর্ট টিক আছে তো এভাৰেজত শর্ট টিক মিন্স নট এ শর্ট টিক আমি শর্টকে ভাবিব পাৰো চোৱা যদি তোমালোকে অলপ আইডিয়া লগোৱা কেনেকৈ তোমালোকক কৈছে 84 টা ইনিংস স্টার্টিংত আছিল ঠিক আছে ধৰ 1 2 3 এনেকৈ 82 মানে এনেকৈ 84 টা আছে তো মানে কি আছে 84 টা সরি তো 1 2 3 4 5 6 এনেকৈ 84 টা ইনিংস আছে সেকেন্ড টাইম এনেকৈ কৈছে যে 84 টা ইনিংসৰ আমি দুটা ইনিংস ৰিমুভ কৰিলো 82 টা থাকিল ঠিক আছে তাৰ মানে ইয়াত এভাৰেজ 45 কে আছিল তাৰ মানে 45 45 সবে পাবো 45 45 সবে পাবো সেকেন্ডটো আকৌ 43 কৈ আহিল দুটা ইনিংস ৰিমুভ হল 43 43 এনেকৈ আহিল দ্যাট মিন্স তোমালোকে গম পাইছা যে ইয়াৰ পৰা ইয়ালৈ ইনিংসত আহোতে তো প্ৰতিটো ইনিংসত কিমানকে কমিছে প্ৰতিটো ইনিংসত ইয়াত 45 আছিল ইয়াত 43 টা ইনিংস আছিল
প্ৰতিটো ইনিংছত কিমানকে কমিছে স্যাৰ 2 কে কমিছে কিমানটা ইনিংছত 2 কে কমিব স্যাৰ 84 টা ইনিংছত 2 কে কমিব নেকি নকমে কাৰণ ইয়াত 82 টা ইনিংস হে থাকিব অৰ্থাৎ 82 টা ইনিংছত 2 কৈ কমিব ডিক্ৰিজ হ'ব তাৰ মানে আমি কি গম পাইছো 82 টা ইনিংছত 2 কে কমিলে আমাৰ টোটাল কিমান হল 164 তাৰ মানে স্যাৰ এই দুটা ইনিংসৰ সামটো 164 হ'ব নেকি নহয় মই বাৰ কৈছো যদি কাৰোবাৰ বুজাত অসুবিধা আছে যেটো মই বেসিকৰ পৰা যাব পৰা নাই তো সেই কাৰণে হয়তো প্ৰবলেম হ'ব কোনো কথা নাই তো বাকি এই 80 টা ইনিংসটো আমি গল বাকি 83 আৰু 84 দুটা ইনিংস ৰৈ গল আৰু দুটা ইনিংসৰ এভাৰেজ 45 হয় তাৰ মানে এক্সট্ৰা এই দুটা ইনিংসৰ কিমান আছে 90 আছে তো দুটা যদি যোগ কৰো তেতিয়া হলে আমি গম পাম এইটো ইনিংস এই গুটেখিনি ইনিংস সো আমি এই গুটেখিনি ইনিংস আৰু এই গুটেখিনি ইনিংসৰ মাজৰ যেটো ডিফাৰেন্স হ'ব আমাৰ 254 হ'ব সকলোৱে বুজি পাইছে এভাৰেজত আমি এনেকৈ কৰিব লাগিব কোনোবা যদি ধৰিব পৰা না কমেন্ট সেকশনত কমেন্ট কৰিব পাৰা কিন্তু একো নাই আমি যেতিয়া বেসিক পঢ়িম যিখিনি চেপ্টাৰ আগতে আহিছে আৰু যিখিনি চেপ্টাৰ আহিছে সেই চেপ্টাৰৰ কোৱেশ্চন খিনি আমি আগতে ক্লিয়াৰ কৰাই দিম ঠিক আছে কোনো কথা নাই লাইভ ক্লাছত তো এতিয়া কি হৈছে বাকি আমি গম পালো দুটা ইনিংসৰ মাজৰ সাম হৈছে 254 আকৌ কোৱেশ্চনত দি আছে নহয় এ আৰু বি দুটা ইনিংসৰ মাজৰ ডিফাৰেন্স 120 যত এ ইনিংসটো বেছি ডাঙৰ হয় তো সেই কাৰণে a - b ডিফাৰেন্স মানে কি পাৰ্থক্য a - b মানে কিমান 120 তো এৰ পৰা কি কৰিছো কাৰণ ইয়া যেটো কৈছে a ইনিংসটো বেছি মানে স্কোৰ কৰিছে তো আমি যদি দুটা প্লাস কৰি দিও তো b ক্যান্সেল হ'ব দুটা প্লাস কৰিলে a আৰু a কিমান হ'ল 2a হ'ল ইজিকলি দুটা প্লাস কৰিলে 374 তো আমি যদি a 2 ৰে ডিভাইড কৰো 2 2 এতে ইনটু আছে ডিভাইড কৰিলে কি হ'ব 374 ক 2 ৰে ডিভাইড কৰা 2 1 2 8 and 7 287 তো a ইনিংসৰ স্কোৰ কিমান আছিল অপশন নম্বৰ সি অৰ্থাৎ 187 will be correct answer for this question ঠিক আছে কাৰোবাৰ কিবা প্ৰবলেম হলে অফ কোৰ্স কমেন্ট সেকশনত তোমালোকে জনাবা তো নেক্সট কোৱেশ্চন তো কি আছে চোৱা তো next question কি আছে 8 boys and 15 girls can complete a work in 3 days where the 6 boys and 5 girls can complete the same work in 6 days in how many days so বহুতে ভাবে স্যার ক্লাস 10 লেভেললৈ ক্লাস 10 সিলেবাস দিয়া থাকিব যে জিটি এন্ড পিজিটি ক্লাস 10 লেভেললৈ মানে তোমালোকৰ সিলেবাসটো দিব ঠিক আছে বা ডিটেইলছত মানে সিলেবাসটো নেদি ম্যাথছৰ ক্ষেত্ৰত বহুতে ক্লাস 10 পঢ়ি থাকিবা তোমালোকে ফাৰ্স্ট কোৱেশ্চন তো ক্লাস 10 ৰিলেটেড আছিল না সেকেন্ড টু না থাৰ্ড টু না 9 ৰিলেটেড এইবিলাক জেনাৰেলি কিতাপত আমি যিমানখিনি একাডেমিক সেক্টৰত পঢ়ো এইবিলাকত নাথাকে এইবিলাক গভৰ্ণমেন্ট জবৰ কাৰণে তো মই যিখিনি সিলেবাস অলপ অবজাৰ্ভ কৰি পাইছো ধৰা এসএসসি সিএইচএসএল লেভেল তোমালোকে পঢ়িলে তোমালোকৰ কাৰণে হৈ যাব নাইবা সিএইচএসএল লেভেল পঢ়িলে এসএসসি ৰ কাৰণে পঢ়িলে তোমাৰ সেই সিলেবাসটো ইয়াত ফলো হৈছে তোমাৰ 10 লেভেলৰ এটা সিঙ্গেল কোৱেশ্চন তোমালোকে ইয়াত নপোৱা ঠিক আছে এইবিলাক চেপ্টাৰ কোনোবা চেপ্টাৰত আছে নেকি 9 10 11 7 6 7 কোনো চেপ্টাৰতে নাই তো এইবিলাক সম্পূৰ্ণ বেলেগ হয় তো কোনোবাই সেই ডাইৰেকচনত যাব ট্ৰাই নকৰিবা তেতিয়ালে ভাই কোনোবা পঢ়ি থাকিব বুজিছা মই এটাও পাৰা নাই তো ইয়াত তোমালোকৰ আৰু সেই শৰ্ট ট্ৰিক ইউজ কৰিব লাগিব আদাৰৱাইজ এইবিলাক কোৱেশ্চন তুমি কৰিব নোৱাৰা তো ইয়াত কি কৈছে চোৱা 8 boys and 15 girls can complete in 3 days তো আমি কেনেকৈ কৰিব লাগে এইটো কোৱেশ্চন 8 boys plus 15 girls ওকে তো 3 days ত কমপ্লিট কৰিছে ন ইনটু 3 কৰিলো is equal to 6 boys and 5 girls can complete the same work তো 6 boys মানে ধৰল এজন বয়সে মানে এটা কাম মানে হেতৰ এফিচিয়েন্সি বিলাক একে বুলি ধৰল এফিচিয়েন্সি মানে একদিনত কৰা কামটোক এফিচিয়েন্সি বুলি কয় তো 6 জন লৰা আৰু 5 জন ছোৱালী তো 5 girls তো মই যদি একদম ডিটেইলছত কৰিবলৈ যাও ন এতে এইটো মানে ক্লাসটোই বহুত দীঘল হৈ যাব তো 6 boys and 5 girls can complete the same work in 6 days তো এই same work in 6 days সেইকাৰণে ইনটু 6 কৰিলো তো কোৱেশ্চনৰ স্টেটমেন্টটো যেটো আছে 8 boys প্লাস তো যেটো 15 গাৰ্লছৰ এফিচিয়েন্সি বেলেগ হ'ব বয়সৰ এফিচিয়েন্সি বেলেগ হ'ব বয়সৰ এফিচিয়েন্সি তো মই বি কৰিলো গাৰ্লছৰ এফিচিয়েন্সি তোক মই মানে এফিচিয়েন্সি মানে এদিনত কৰা কামটোক আমি সি গলো তো 3 ডেজত কৰে সেইকাৰণে এই যে এদিনত কৰা কাম ইনটু 3 কৰিলো 3 ডেজত এখিনি কাম কৰিছে আকৌ বয়সৰ এফিচিয়েন্সি যেটো বি হয় তো 6 দিনত কৰা মানে বয়সৰ এফিচিয়েন্সি যদি বি হয় তো 6 জন লৰাই কিমান কাম কৰিব 6b 5 জন ছোৱালী কিমান কাম কৰিব 5g তো দুটা এদিনত কিমান কাম কৰিলে 6b + 5c ইয়াতে কিমান দিন কৰিছে 6 days ইনটু 6 কৰিলো এই ঘটনাটো হৈছে কামটো এটাই কাম সেইকাৰণে আমি ইকুৱেল সাইন দিছো ঠিক আছে তো কামটো যেটো এটাই কাম আমি কি কৰিছো ইয়াত ইকুৱেল সাইন দিছো এতিয়া আমি এইখিনি কৰিলে নহব নহয় তো ইহতৰ আমি কি কৰিব লাগিব এতিয়া বয়জ এন্ড গাৰ্লছৰ এফিচিয়েন্সি লব লাগিব তো
তো 8 এৰে 3 কৰিলে 24b প্লাস 15 into 3 কৰিলে 45g তাৰপিছত আছে 6 into 6 হলে 36b আৰু 5 into 6 হলে 30g তো এনেকুৱা টাইপৰে কোৱেশ্চন আহিব ওকে তো ম্যাথছত তোমালোকে যদি ভাবা যে ক্লাস 10 লেভেলৰ আহিব তো এই কাৰণে কৰা নাই তো ইয়াত কম্পিটিটিভ এক্সামৰ যিখিনি কোৱেশ্চন বা এসএসসি লেভেলৰ সিজিএল বা সিএইচএসএল লেভেলৰ কোৱেশ্চন এই কাৰণে দিছে কাৰণ আজিকালি কম্বাইন পেপাৰটো তো ধৰলে এটা হিষ্ট্ৰি বা পলিটিকেল সায়েন্সৰ লৰাই কিটো ক্লাস 12 ৰ ম্যাথছ কৰা নাই তো হিউ তো কোৰ্স এখন পেপাৰতে আছে তো তাকো তো মানে সলিউশন লাগিব ন তো যেটো গভৰ্নমেন্ট জবৰ কাৰণে সকলে পঢ়ে বা সকলে প্ৰিপাৰেচন কৰে তো সেই কাৰণে এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকৰ আহিব ক্লাস 10 লেভেল সেইবিলাক কোৱেশ্চন চাবই নালাগে ঠিক আছে এইবিলাক একেবাৰে দূৰে দূৰে নাই তো এতিয়া আমি কি কৰিছো 24b আছে ন এইটো এফালে লৈ আহা আৰু জি আছে মানে গাৰ্লছ আছে এটো 30g টো এফালে আনা তো এতে আমি 45g minus 30g equal to 36b minus এটো 24b টো হলে minus 24b তো যদি মই কৰো 45g ৰ পৰা 30g যদি যায় তেতিয়ালে আমাৰ হ'ব 15g is equal to মানে 15টা গার্লফ্রেন্ড নহয় স্যার সরি তো এতিয়া স্যার 36 আচ্ছা গার্লফ্রেন্ড তো নাথাকে বাৰু এটা 36 minus 24 যদি হয় এতে কিমান হ'ব 2 1 2 ইমানটা মানে বয়স ঠিক আছে বয়ফ্রেন্ড নহয় বয়স ঠিক আছে ওকে এতিয়া আমি ইহতৰ এফিচিয়েন্সি লব লাগে নহয় তো এফিচিয়েন্সি লবৰ কাৰণে আমি কি লম তো জিটো জি আছে বি2 ইয়াত পূৰণ হৈছে এফালে এলে স্যার হৰণ হ'ব তো হৰণ হলে ইয়াত তলত আহিল তো 12 to 12 হ'ল তো 15 টো পূৰণ হৈছে এফালে হৰণ হ'ল ঠিক আছে বহুত বঢ়িয়া এখিনি গম পাইছা তো কি হৈছে মই বি টো এফালে আনিছো এইটো নাম্বাৰটো এফালে আনিছো তো এটা ডিভাইড কৰা 3 ৰে 4 টাইম 3 ৰে 5 টাইম বেসিক টো জানিব লাগিব তো আমি 4/5 পালো তো জি মানে 4 পাইছো বি মানে 5 পাইছো মানে জি ৰ এফিচিয়েন্সি 4 মানে জি এ 1 ডেজত 4 কাম কৰে বি ৰ এফিচিয়েন্সি মানে কি হৈছে গার্লসে 1 ডেজত 4 কাম কৰে 4 জি কিনো খোৱা কাম হ'ব পাৰে 4টা কেক বনাইছে ধৰাল বিএ 1 ডেজত কিমান কাম কৰিব 5 কাম কৰিব মানে এফিচিয়েন্সি ইয়াৰ 5 মানে 5 কেকস বনাই এনেকে ভাবিব পাৰা ঠিক আছে মানে বয়সে 5 কেকস বনাই জেনেৰেলি তো বয়সে বনাব নোৱাৰে কিন্তু বনাই আৰু তো ইন হাউ মেনি ডেজ one girl alone complete the same work এটা ধৰা হল এটা আমি তো বলে স্যার আপুনি ঠিকে কৈছে কামটো আমি গম পালো যে লৰাই কিমান কৰে ছোৱালী কিমান কৰে কিন্তু ঘটনাটো আমি বুজি পোৱা নাই কামটো কি কিমান কাম টোটাল কাম কি হয় এফিচিয়েন্সি গম পালো যে এজন লৰাই কিমান দিনত কামটো কৰিব এজন ছোৱালী কিমান দিনত কাম কৰিব কিন্তু আমি এটো গম পোৱা নাই যে টোটাল কামটো কি ওকে কৰিব কি লাগিব তো টোটাল কামটো তুমি ইয়াতো উলিয়াব পাৰা কাৰণ এটো এটা টোটাল কাম ইয়াতো উলিয়াব পাৰা কাৰণ মই কৈছো ভাই এই দুটাই আছে টোটাল কাম হেকাৰণে তো ইকুৱেল লিখিছো তো মই যে ন বয়জ আৰু গাৰ্লছৰ এফিচিয়েন্সি যদি ইয়াত বহাই দিও তেতিয়ালে মই টোটাল কাম পাম বয়ছৰ কিমান 5 সো 8b মানে কি ভাই ঠান্ডা লাগা নাই ইহতৰ পুৰণ হৈছে 8 into b মানে 40 প্লাস জি মানে কিমান জি ৰ এফিচিয়েন্সি 1 ডেজত 4 কৰে 15 into 4 মানে কিমান 60 আৰু ব্ৰেকেটত আমাৰ কি হ'ব into 3 ব্ৰেকেট মানে into 3 হয় নহয় তো আমাৰ 60 plus 40 কিমান হল 100 into 3 ব্ৰেকেট গুছাৰ ললে 300 তো টোটাল কাম কিমান আছে 300 তো টোটাল কাম কিমান আছে 300 বহুত বঢ়িয়া টোটাল কাম আছে 300 কিন্তু ঘটনাটো হৈছে যদি ইয়াত কৈছে ইন হাউ মেনি ডেজ can one girl alone complete the same work তো এজনী ছোৱালীয়ে সেই কামটো অকলে কিমান দিনত কৰিব পাৰিব তে এজনী ছোৱালী যদি কৰে তো one girl এজনী ছোৱালী 1 ডেজত কিমান কৰে 4 কাম কৰে টোটাল কাম কিমান কৰিব লাগিব 300 তো 1 ডেজৰ কামেৰে টোটাল কামক ডিভাইড কৰা তেতিয়ালে হ'ব আমাৰ 75 days will be correct answer for this question তো ইয়াত আমাৰ যেটো অপচন নম্বৰ বি will be correct answer for this question তো এই কোৱেশ্চনটোৰ যেটো correct answer হ'ব জবৰদস্ত ধৰণে হ'ব অপচন নম্বৰ বি তো নেক্সট কোৱেশ্চন তো যে আছে তো নেক্সট কোৱেশ্চন তো আমাৰ আছে কি তো এইবিলাক চোৱা তো ইয়াত কি হৈছে if the length of rectangle is increased by 10% and width is decreased by 10% then the area of rectangle তো মানে এটা rectangle আছে যদি তাৰ length to 10% increase হয় আৰু যেটো বহল আছে হে বহলটো যদি 10% decrease হয় মানে কমি যায় ওকে কমি যায় মানে ধৰল ইমান মান আহি গল তো 10% decrease হয় তেতিয়ালে টোটাল এৰিয়া একচুয়ালি তাৰ কিমান পার্সেন্ট মানে ইনক্রিজ হ'ব বা ডিক্রিজ হ'ব ঠিক আছে তো এতিয়া কোৱেশ্চনটোত আছে এটো তো ইয়াত আমাৰ এৰিয়া মানে কি এৰিয়া মানে কালি মানে কালি নহয় কালি মানে হৈছে ভিতৰত আগুৰি থকা অংশখিনি
এতিয়া কালিটো চেঞ্জ হ'ব সিহঁতৰ, কালি মানে ভিতৰত আগুৰি থকা অংশ কালি চেঞ্জ হ'ব, কাৰণ লেংথটো বাঢ়ি গ'ল, ব্ৰেডটো কমি গ'ল, তো তেতিয়াহ'লেতো তাৰ ভিতৰত আগুৰি থকা অংশ চেঞ্জ হ'ব। তো চেঞ্জ হ'লে আমাৰ কিমান পাৰ্চেণ্ট চেঞ্জ হ'ব? তো এইটো আমি ডাইৰেক্ট এফেক্টিভ ইণ্টাৰেষ্ট লগাব পাৰোঁ। কিয়? কাৰণ এৰিয়া অফ এ ৰেক্টেংগল বা আয়তৰ কালি সূত্ৰ কি হয়? লেংথ ইনটু ব্ৰেড। তো ইয়াত দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয়। তো দৈৰ্ঘ্য পূৰণ প্ৰস্থ যদি হয়, তো তেতিয়াহ'লে তোমালোকে মাইণ্ড কৰিবা, যদিয়ে দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয় তেতিয়াহ'লে মাইণ্ড কৰিবা যে যিবিলাক ট্ৰাম আমি অৰ্থাৎ যিবিলাক পদ, যিবিলাক ট্ৰাম আমি কি পাওঁ, একচুৱেলি মাল্টিপ্লাই হৈ থাকে, তো তেনেকুৱা ট্ৰামবিলাকৰ ক্ষেত্ৰত আমি এফেক্টিভ মানে এফেক্টিভ ইন্টাৰেষ্ট হওক, এফেক্টিভ ডিছকাউণ্ট হওক, এফেক্টিভ মানে কি হৈছে ইনক্ৰিজ বা ডিক্ৰিজ লগাব পাৰোঁ। তাৰ মানে ইয়াত কি হৈছে, যেহেতু আমি দেখা পাইছো যিটো এৰিয়া ট্ৰাম আছে, তো ইয়াত লেংথ আৰু ব্ৰেডৰ আমাৰ ইনটু গৈ আছে। যেনে তোমাক যদি এইটো স্কুৱেৰ বা বৰ্গৰ ক্ষেত্ৰতো ক'লে হয়, তেতিয়াও আমি এফেক্টিভ লগাব পাৰিলো হয়। যদি তোমাৰ এনেকুৱা ট্ৰাম হ'ল হয় য'ত আমাৰ ইনটু হৈ আছে দুটা ট্ৰাম, তিনিটা ট্ৰাম, তেতিয়াও আমি এফেক্টিভ মানে এফেক্টিভ লগাব পাৰিলো হয়। তো এফেক্টিভ মিনছ কি হয়? তো এফেক্টিভৰ আমাৰ যি ফৰ্মুলা আছে a প্লাছ b প্লাছ ab বাই 100। তো যি ইনক্ৰিজ হয়, ইনক্ৰিজৰ কাৰণে আমি +10 ধৰো। এই মানে প্ৰথম যিটো ইনক্ৰিজ বা ডিক্ৰিজ হৈছে, প্ৰথম ভ্যালুটো। সেকেন্ড ভ্যালুটোক আমি কি কম? b ৰ ভ্যালু হ'ব। তো বাস ইয়াত বহাই দিলে হ'ল। ইনক্ৰিজৰ কাৰণে প্লাস সাইন, ডিক্ৰিজৰ কাৰণে মাইনাস সাইন। যেহেতু প্ৰথমতে ইনক্ৰিজ হৈছে 10%, তো এই ঠাইত হ'ব 10% প্লাস যেহেতু আমাৰ ডিক্ৰিজ হৈছে 10%, তো ইয়াত b ৰ কাৰণে হ'ব মাইনাস। সো যেহেতু b এটা একো নাই মানে প্লাস আছে, ওকে, b ৰ কাৰণে কি হ'ব -10%। কিয়? কাৰণ ফৰ্মুলা মতে প্লাস আছিল, কিন্তু যেটো দি ডিক্ৰিজ বা কমিছে সেই কাৰণে -10 লগাইছো। তো ফৰ্মুলা মতে প্লাস তো প্লাস দিলো, a মানে হ'ব +10, b হ'ব -10 ডিভাইডেড বাই 100। তো এটো ক্যান্সেল হল, ক্যান্সেল হলে কি হ'ব 10 * 10 কিমান হ'ব মাইনাস। সো প্লাসে মাইনাসে মাইনাস হল। তো 10 * 10 মানে 100/100। তো 100/100 মানে 1 -1%। তো -1% কি হ'ব? ডিক্রিজ হ'ব। তো মাইনাস যদি আগত থাকে, তার মানে ডিক্রিজ বুঝাবো। আর যদি ইয়াত প্লাস মানে 1% বা প্লাস থাকিলে তো আমি দিব নালাগে সিঙ্গেলত, তো তেতিয়ালে ইনক্রিজ বুঝালে। তো ইয়াত আমার কোয়েশ্চনৰ এনসার হ'ব is decreased by 1%। তো অপশন নাম্বার C will be correct answer for this question। তো নেক্সট কোয়েশ্চন যেটো আছে, এইটো কোয়েশ্চনে যে আমি ক'ব পাৰো আমাৰ ক্লাস 10 ৰ পৰা আহিছে। বাকি এই যে 15 কোয়েশ্চন, এটা কোয়েশ্চনো বেলেগৰ পৰা আহা নাই। ক্লাস 10 বুলি নহয়, এটো একচুয়ালি কম্পিটিটিভ এক্সামত এনেকুৱা টাইপৰ কোয়েশ্চন কম্পিটিটিভ এক্সামতো আহে। ঠিক আছে, ABCD এটা কোয়াড্ৰিলেটাৰাল দি আছে, এটা সামন্তৰিক। যদি কাৰোবাৰ একেবাৰে আইডিয়া নাই তো তাতো প্ৰবলেম পাব পাৰে, কিন্তু মই কৈছো ধৈৰ্য সহকাৰে, যদি তোমালোকে ধৈৰ্য সহকাৰে যদি এমাহ ক্লাস কৰি চোৱা, ডেফিনেটলি গম পাবা যে তোমাৰ মাইন্ডত আহিব যে স্যাৰ মই 10+4 টো মেথছত লৈ লম। তোমালোকৰ কাৰণে বহুতখিনি সময় আছে নিজক চেঞ্জ কৰিব পৰাৰ কাৰণে। যিটো উইক পইণ্ট আছে এই উইক পইণ্টৰ ওপৰত কাম কৰা। আদাৰৱাইজ যদি তুমি সেই আগৰ জানাখিনি ৰিভাইজ কৰি আছা, পঢ়ি আছা, দেন ডেফিনেটলি সিলেকশনৰ পৰা দূৰত গৈ আছা। তো মই সেইখিনি কৈছো যে ফার্স্ট ক্লাছত কেনেকৈ আইডিয়া লগাব পাৰিবা যে স্যাৰ মই পঢ়িব পাৰিম নে নোৱাৰিম। তো তাৰ কাৰণে তোমালোকে এটা সময় দিব লাগিব নিজক, আৰু মই সেইখিনি সময় তোমালোকক 1 মান্থৰ কাৰণে কৈছো। 1 মান্থ ধৈৰ্য সহকাৰে তোমালোকে ক্লাস কৰি চোৱা, ডেফিনেটলি তোমালোকে গম পাবা যে স্যাৰ পাৰিম নে নোৱাৰিম। তো ABCD এটা কোয়াড্ৰিলেটাৰ আছিল। কোয়াড্ৰিলেটাৰ মানে আমাৰ কি দিয়া আছে, এটা চতুৰ্ভুজ দিয়া আছে, যাৰ চাৰিডাল বাহুৰে আগুৰা বন্ধ চিত্ৰৰ চতুৰ্ভুজ বুলি কয় ন। তো ইয়াত কি কৈছে, মেজৰ অফ D and C angle 60 ডিগ্ৰী and 100 ডিগ্ৰী ৰেসপেক্টিভলি। তো D এংগুলৰ ভ্যালুটো 60 ডিগ্ৰী বুলি কৈছে, মানে এটো 60। আৰু ইয়াত কি কৈছে, C এংগুলৰ ভ্যালুটো 100 ডিগ্ৰী বুলি কৈছে, তো মানে এটো 100 ডিগ্ৰী। বহুত বঢ়িয়া। তো কি কৈছে, if the internal bisector of angle A and B meet at P, then the measure of angle APB। যদি ইহঁতৰ internal bisector of the angle A and B meet at P, যে P যদি লগ হয়, তো ইয়াৰ এটা বাইসেক্টৰ এংগল আহিল, ইয়াৰ এটা বাইসেক্টৰ, মানে এৰ যদি এংগলটো যদি মাজেৰে দুটা সমান ভাগত ভাগ কৰে, বিৰ এংগলটো যদি মাজেৰে সমান দুটা ভাগত ভাগ কৰে, তেতিয়াহলে এ আৰু য'ত লগ লাগে সেই পইণ্টটোক পি বুলি কৈছে। তো APB অৰ্থাৎ এ এংগলটোৰ আমাৰ ভ্যালু লাগে। এটা ঘটনাটো হৈছে আমি জানো ত্ৰিভুজৰ আমাৰ চতুৰ্ভুজ বা কোয়াড্ৰিলেটাৰৰ the sum of all angles কি হয়, চাৰিটা এংগলৰ সাম কিমান হ'ব, A plus B plus C plus D। তো চাৰিটা এংগলৰ সাম কিমান হ'ব 360। am I right or wrong? চাৰিটা এংগলৰ সাম কিমান আছে 360। যদি চাৰিটা এংগলৰ সাম 360 হয়, এই দুটা এংগলৰ সাম কিমান 160। তাৰ মানে C আৰু D
তো তোমালোকে চোৱা যে চি আৰু ডি দুটা এংগুলৰ সাম কিমান হ'ব 160 তো মানে চি আৰু ডি দুটা এংগুলৰ সাম কিমান আছে 160 ইয়াৰ মিনিংটো যদি আমি মাইনাস কৰি দিও ইয়াত আমি কি পাম 200 তো 200 কি হ'ব এ আৰু বি দুটা এংগুলৰ সাম হ'ব এতিয়া আমি নাজানো কিন্তু বলে স্যার কি এইটো এংগুল কিমান হ'ব এইটো এংগুল কিমান হ'ব আমি নাজানো কিন্তু আমি জানো দুইটা এংগুলৰ আমাৰ কি সাম আমাৰ 200 হৈছে দুইটা এংগুলৰ যদি সাম 200 হয় আৰু ইয়াত কৈছে এ এংগুলৰ তুমি ইন্টাৰনেল বাইসেক্টৰ লোৱা বি এংগুলৰ ইন্টাৰনেল বাইসেক্টৰ লোৱা তাৰমানে এ এংগুলটোক তুমি মাজেৰে সমান দুভাগ কৰা বি এংগুলটোক মাজেৰে সমান দুভাগ কৰা এতিয়া চা আমি ধৰ এইটো এংগুল আৰু এইটো এংগুল নাজানিলে আমি গম পাব যে ভাই স্যার এইটো এংগুল আৰু এইটো এংগুল যদিও নাজানো ইয়াততো সাম জানো আৰু দুটা এংগুলৰ মাজেৰে সমান দুভাগ কৰিলে তো এই দুটা ইয়াৰ আধাটো হ'ব এক্স্যাক্টলি এইটো কি হ'ব এইটো এংগুল কি হ'ব আমি নাজানো কিন্তু ইয়াৰ আধাটো হ'ব তাৰ মানে আমি এইটো এংগুল আৰু এইটো এংগুল যদি আমি প্লাস কৰো আৰু ইয়াতৰ ইন্টাৰনেল বাইসেক্টৰ লগ অৰ্থাৎ এইটো এংগুল আৰু এইটো এংগুলৰ যোগফল কিমান হ'ব আমাৰ সাম কিমান হ'ব 100 হ'ব কাৰণ ইয়াৰ আধা হ'ব কাৰণ বাইসেক্টৰ মানে এনে গুটে এইটো এংগুল মানে 200 যেটো ইয়াত আধা লৈছে ইয়াৰ আধা লৈছে মানে এইটো আৰু এইটো কি হ'ব তাৰ আধা 100 হ'ব যদি 100 হয় এইটো এটাটো আমাৰ কি আছে ট্ৰায়াঙ্গল হয় ত্ৰিভুজ হয় ত্ৰিভুজ যদি হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমাৰ কিমান হয় 180 ডিগ্ৰী 180 তিনিটা কোণৰ যোগফল কি হয় বাট সাম অফ অল থ্ৰী এংগলস 180 যদি 180 হয় তেতিয়ালে এইটো আৰু এইটো যদি 100 হয় 3 নম্বৰ এংগল কিমান হ'ব লাগিব নিশ্চয় 80 ডিগ্ৰী হ'ব লাগিব তেতিয়ালে গোটেইটো এংগুলৰ সাম কি হ'ব আমাৰ গোটেই ট্ৰায়াঙ্গলটোৰ এংগুলৰ সাম কিমান হ'ব 180 হ'ব পাৰিব তো সেই কাৰণে এ পি বি যেটা এংগল হ'ব 80 ডিগ্ৰী উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন ঠিক আছে সকলে বুঝি পাইছা নিশ্চয় কিবা প্রবলেম থাকিলে জানাবা মই এইখিনি কথা কৈ দিছো যে 2 ইয়ার্স ভ্যালিডিটি 4099 ৰ ডেইলি লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস বাকি যি উইক পইণ্টছ আছে তোমালোকে ইয়াৰ ওপৰত ক'ব পাৰিম মানে শিকিব পাৰিবা ইমপ্ৰুভ কৰিব পাৰিবা আৰু লগতে তোমালোকে যদি ৰিভিউ লোৱা তেতিয়া গম পাবা যোৱা বছৰ এইটো প্লেটফৰ্মৰ যোগেৰে মানে কি হৈছে আটাইতকৈ বেছি জিটিএন পিজিটিত ল'ৰা ছোৱালী সিলেক্ট হৈছে তো বাকি কথাখিনি তোমালোকে গমে পা নহয় জানো এতিয়া চোৱা বহুত বঢ়িয়া তো এতিয়া কি কৈছে দা ৰেশিও মই কৈছো চোৱা তোমালোকে যদি ইয়াত ম্যাথছ 10 লেভেলৰ পঢ়ি আছা কৰবাত তেতিয়ালে ৰং কৰি আছা মই প্ৰিভিয়াস ইয়াৰ জিটি পেপাৰখনে লৈ আছো দেখা পাইছা প্ৰিভিয়াস ইয়াৰ অলপ লেন্ডি হ'ব পাৰে ক্লাছটো কাৰণ মই পাৰিলে লাহে লাহে কৰাৰ কাৰণে ট্ৰাই কৰিছো তো প্ৰিভিয়াস ইয়াৰ জিটি পেপাৰখনে লৈ আহিছো তোমালোকে দেখা পাইছা তো ইয়াত কোৱেশ্চন কি আছে the ratio milk and water in two different containers so are the 4:1 and the 3:2 in what ratio are required to mix the mixture of the two container in the order to get a new mixture the 5:3 ta mane yat milk aru water or ratio di ase milk ase aru water ase okay ete mane duta container beleg ase eta 4:1 ratio ase eta 3:2 ase okay तो कंटेनर नंबर 1 ধরন कंटेनर नंबर 4:1 ত এটো कंटेनर नंबर 1 আৰু এটা कंटेनर नंबर 2 আছে তো তাতে মিল্ক এন্ড ওয়াটার ৰেশিও 3:2 কৈছে ইয়াৰ পৰা কিমান ৰেশিও ললে ইয়াৰ পৰা কিমান ৰেশিও লৈ পেলাই কিবা এটা মানে ইয়াৰ পৰা কিবা এটা লৈছে ইয়াৰ পৰা কিবা এটা লৈছে যে আৰু কৈছে যে ইয়াৰ পৰা কিমান লম ইয়াৰ পৰা কিমান ললে ইয়াতৰ যেটো ৰেশিও হ'ব মিল্ক আৰু ওয়াটাৰ 5:3 কোৱেশ্চন বুজি পাইছানে বুজি পোৱা নাই So যদি কোৱেশ্চন এনেকুৱা টাইপৰ কৰা অভ্যাস নাই দেন ডেফিনেটলি মই কৈছো এইবিলাক তোমালৈ গমছে এলিগেশনৰ মিক্সাৰ এন্ড এলিগেশনৰ দুটা কোৱেশ্চন আমি এতিয়ালৈ পালো একদম এলিগেশন লগাই পেলাই এইবিলাক কোৱেশ্চন ইজিলি কৰিব পাৰি কোৱেশ্চন আছে এটো কন্টেইনাৰ নাম্বাৰ 1 এন্ড কন্টেইনাৰ নাম্বাৰ 2 তো কন্টেইনাৰ নাম্বাৰ 1 ত মিল্ক এন্ড ওয়াটাৰৰ ৰেশিও দিয়া আছে 4:1 কন্টেইনাৰ নাম্বাৰ 2 ত মিল্ক এন্ড ওয়াটাৰৰ ৰেশিও দিয়া আছে 3:2 তো ইয়াৰ পৰা অলপ মানে কি আছে ইয়াৰ পৰা অলপ মিল্ক ওয়াটাৰ লৈছে ইয়াৰ পৰা কন্টেইনাৰ নাম্বাৰ 2 ৰ পৰা লৈছে লৈ পেলে ইয়াতৰ কৈছে যে ইয়াৰ পৰা কিমান আৰু কিমান ৰেশিও ললে ইয়াতৰ ৰেশিওটো 5:3 হ'ব কিয়ৰ 5:3 হ'ব মিল্ক এন্ড ওয়াটাৰৰ ৰেশিও 5:3 হ'ব তো তেতিয়া আমি কেনেকৈ কৰিব পাৰো তো এনেকুৱা এইটো কোৱেশ্চনত আমি এলিগেশন লগাম যেতিয়া আমি এলিগেশন লগাম তো ইয়াৰ দুটা বস্তুম আছে এটা আছে মিল্ক আৰু এটা ওয়াটাৰ মই আগতে কৈছো স্টাৰ্টিংত যেতিয়া আমি এলিগেশন লগাম ন হয় আমি কি লগাব লাগিব কোৱান্টিটিটো একে হ'ব লাগিব নতে মানে কি হৈছে এটা চা ইয়াত নতে এতে যেটো টার্ম আছে যেনে ওয়াটার এটা মিল্ক আছে এটা আছে ওয়াটার আছে যদি আমি এলিগেশন মিল্কক লৈ লও তেতিয়ালে আমি মিল্কক লৈ আমি এলিগেশন লগাব লাগিব যদি আমি ওয়াটাৰক লৈ এলিগেশন লগাও তেতিয়া ওয়াটাৰক লৈ লগাব লাগিব তো সেই হিচাপত যদি সব মিল্ক আৰু ওয়াটাৰ মই ধৰিলো মিল্কক লৈ এলিগেশন লগাম মিল্কক লৈ লগালে
মিল্ক কি হ'ব ফাৰ্ষ্ট টাৰ্মটো আছে তো ইহঁতৰ ৰেচিও কি আছে 4:1 তো যদি মিল্কৰ পৰিমাণটো যদি মই উলিয়াব বিচাৰো তেতিয়ালে কিমান হ'ব 4/5 হ'বনে নাই স্যাৰ হ'বনে নাই কিয় কাৰণ টোটেল কিমান আছে 4 + 1 কন্টেইনাৰ 1 তো টোটেল কিমান হ'ব 4:1 মানে কিমান টোটেল আছে 4 * 4 + 1 মানে 5 আছে কন্টেইনাৰ 2 টোত কি আছে 3:2 মানে আছে টোটেল কিমান আছে 5 তাৰে মিল কিমান আছে প্ৰথম টাৰ্মটো 3 কন্টেইনাৰ 1 টোত টোটেল কিমান আছে 5 আৰু তাৰে মিল কিমান আছে 4 অৰ্থাৎ আমি এটা পাইছো কন্টেইনাৰ নাম্বাৰ 1 টোৰ পৰা 4/5 কন্টেইনাৰ নাম্বাৰ 2 ৰ পৰা 3/5 যেটো আমাক কৈছে যে আমি কিমান ৰেচিওত ললে তাৰ ৰেচিওটো 5:3 হ'ব তো আমি কি কৰিম 5:3 হবৰ কাৰণে তো ইয়াত আমি কি কৰিম 5:3 হবৰ কাৰণে মই কি কৈছো এই চোৱা যেটো আমি মিক্সাৰ কৰিলো ধৰক কন্টেইনাৰ 1 এটো কন্টেইনাৰ 2 ইয়াৰ পৰা আনিছো তো ইয়াত ৰেচিওটো কি বুলি কৈছে 5:3 আছে কৈছে ইয়াৰ পৰা কিমান ললে ইয়াৰ পৰা কিমান ললে 5:3 হ'ব মিল্ক আৰু ওৱাটাৰৰ তো ইয়াত টোটেল কিমান আছে 5 + 3 8 আছে মিল্ক ইয়াত কিমান আছে 5 আছে তো আমি যেটো এলিগেশন লগাম তো ইয়াৰ পৰা আনিতো ভাই এটো এ কন্টেইনাৰ নাম্বাৰ 3 টো আমাৰ মানে কি আছে প্ৰডিউস কৰা হৈছে তো সেই কাৰণে তো এলিগেশন আমি মাজত কোনটো ভ্যালু ৰাখিম যেটো আমি প্ৰডিউস কৰিছো ইয়াৰ পৰা তো মাজত আমাৰ কি হ'ব 5/8 এটা ঘটনাটো হৈছে গোটেই বিলাক আমি মিল কৰে লৈছো মই জানে কৈছো এলিগেশন লগালে মিল্কৰ ক্ষেত্ৰতে কৰিব লাগিব বা আমি যদি ওয়াটাৰক ললৈ ওয়াটাৰৰ ক্ষেত্ৰতে কৰিব লাগিব এতিয়া চোৱা মই এই গোটেই বিলাক শৰ্ট ট্ৰিকত তোমালোকক পঢ়াই আছো এতিয়া ঘটনাটো হৈছে এতিয়াটো ভগ্নাংক থাকিল আপুনি কৈছে এলিগেশনৰ ইয়াৰ পৰা এটো মাইনাস কৰা ইয়াৰ পৰা এটো মাইনাস কৰা বুঝছা এটোটো ভগ্নাংক হৈ গল তো ফ্ৰেকশন ভ্যালু হৈ গল তো ফ্ৰেকশনৰ কাৰণে আমি কি কৰিম তো আমি তলৰ মানে তলৰ যিকিটা নাম্বাৰ আছে ওকে নিউমেৰেটৰ ওপৰটো কয় ডিনোমিনেটৰ তলটো কয় তো ডিনোমিনেটৰ কেইটা আমি এলসিয়াম লম তো 5 আৰু 8 ৰ এলসিয়াম কি হ'ব 5 * 8 মানে 40 ওকে 40 হল যদি 40 হয় তো আমি কি কৰিম সকলোকে তলত কি কৰিম যেটো আমাৰ এলসিয়াম যেটো পাইছো তলৰ নাম্বাৰ কেইটা তো সেই এলসিয়ামটোৰে গোটেই গিটাক মাল্টিপ্লাই কৰিম অৰ্থাৎ 40 ৰে ইয়াকো মাল্টিপ্লাই কৰা 40 ৰে ইয়াকো কৰা 40 ৰে ইয়াকো কৰা কিয় তেতিয়ালে আমাৰ ফ্ৰেকশন ভ্যালু আমি নাপাও তেতিয়ালে ন্যাচারাল নাম্বার পাই যাম তো 5 ৰে ইয়াতে 8 টাইম যাব 5 ৰে ইয়াতে 8 টাইম এন্ড 8 ৰে ইয়াতে 5 টাইম তো আমি কি গম পালো 8 4 যা 32 8 3 যা 24 আৰু ইয়াতে 25 তো তোমালোকে আজি পৰা মনত ৰাখিবা যেতিয়া তোমালোকে এলিগেশন লগাবা ন কেতিয়াবা যে তোমাৰ মাইন্ডত আহিছে স্যাৰ মই এলিগেশনটো ভুলকে লগালো নে শুদ্ধকে লগালো তো তেতিয়া তোমালোকে মাইন্ড কৰিবা যে a2 আৰু a2ৰ মাজৰ সংখ্যা হ'ব লাগে এলিগেশন যেটো মাজত বহাম তো মাজত বহাইছো না ইয়াত তো এই মাজত বহা সংখ্যাটো a2 আৰু a2ৰ মাজৰ হ'ব লাগে তো 24 আৰু 32ৰ মাজৰ আছে না যদি নাই তাৰমানে তুমি তোমাৰ মানে প্ৰসেসটো ভুল হৈছে গম পাই যাবা তো আমি ইয়াৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 7 তো ইয়াৰ পৰা এটো মাইনাস কৰিলে তো 25 ৰ পৰা 24 মাইনাস ডাঙৰটোৰ পৰা সৰু কৰি 25 ৰ পৰা 24 কৰিলে 1 তো আমি কি ৰেচিও লব লাগিব 1:7 তাৰ মানে ইয়াৰ পৰা মই 1 ললে 1 লিটাৰ ললে ইয়াৰ পৰা মই 7 লিটাৰ লব লাগিব তেতিয়ালে মিল্ক আৰু ওয়াটাৰৰ যেটো আমাৰ ৰেচিও আহিব হেতু 5:3 কি আহিব 3 আহিব বুজি পাইছা তো 1:7 অপশন নাম্বার ডি উইল বি কারেক্ট आंसर ফর দিস কোয়েশ্চন তো এইবাৰ আছে কোয়েশ্চন এইটো কোয়েশ্চন আৰু কেইটামান আছে কিন্তু এইটো ক্লাসে চাগে অলপ দিগল হৈ গল তো এইটো কোয়েশ্চন তোমালোকৰ কাৰণে মই দিছো কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাবা পাৰ্ট 1 ত মই এখিনিলৈ পঢ়ালো পাৰ্ট 2 ত বাকি ৰিমেইন যিখিনি কোয়েশ্চন আছে মই হিনি কৰাই দিম তাৰ পিছত মই পিজিটি যিখিনি প্ৰিভিয়াস ইয়াৰ কোয়েশ্চন আছে তাতো চাগে দুটা পাৰ্টত কৰিব লাগিব কাৰণ কোয়েশ্চন বিলাক অলপ লেন্ডি টাইপত হৈ যায় ন তো সেই কাৰণে মই পঢ়ালৈ লাহে লাহে কোৱাৰ কাৰণে বুজোৱাৰ কাৰণে চেষ্টা কৰিছো কিন্তু এই যেটো সুযোগ 55000 अराउंड প্লাস তোমালোকৰ মানে ভ্যাকেন্সি আইব গৈ আছে তো সেই সুযোগটো হেৰাই নিদিবা কাৰণ এতিয়াৰ পৰা প্ৰস্তুতি চলালে আৰু কাৰণ গম পোৱা যে তাৰে ভ্যাকেন্সি আইব তো এতিয়া তোমাৰ যিখিনি উইক পইণ্ট আছে সেইখিনি দূৰ কৰা শিকিব ইচ্ছা কৰিলে সকলো পাৰি এইবিলাক তো একদম সৰু কথা এইবিলাক যদি সকলোৱে পাৰে তুমিও পাৰিবা মাত্ৰ নিজক কনফিডেন্স দিব লাগে আৰু শিকাৰ সিস্টেমটো চেঞ্জ কৰিব লাগিব যদি তুমি ট্ৰেডিশনাল মেথডত পঢ়ি আছা ক্লাস 10 ৰ এইবিলাক পঢ়ি আছা দেন ডেফিনেটলি এইটো 10 ৰ কৰবাত কোৱেশ্চন আছে নেকি 9 ৰ কৰবাত কোৱেশ্চন আছে ডেফিনেটলি নাই সব মই কৈছো গুটে পেপাৰখন তোমালোকে এনালাইসিস কৰিছো সব এসএসসি লেভেলৰ কোৱেশ্চন তোমালোকক কৰা হয় যে নহক আজি কাৰণে এখিনি আছিল থ্যাংক ইউ সো মাচ কিবা যদি থাকে ডাউট তেতিয়ালে বা কিবা কৰিব লগিয়া থাকে কমেন্ট সেকশনত অফ কোর্স জানাব পাৰা আৰু যদি ভিডিওটো তোমালোকৰ কাৰণে ইউজফুল যেন লাগিছে লাইক কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা থ্যাংক ইউ